শিৱসাগৰ বেতবাৰী মৌজাৰ মাজেৰে পাৰ হৈ গৈছে 4 লেনযুক্ত পথ। এই 4 লেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে যদিও এই অংশত যিবিলাক নৰ্দমা তথা যিবিলাক পদপথ নিৰ্মাণ কৰিছিলে তাত মৰণ ফান পাতি থৈ গৈছে ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে। মই দেখুৱাইছো বৰ্তমান শিৱসাগৰৰ যি শুকানপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ মই দৃশ্য দেখুৱাইছো। এয়া হৈছে 4 লেনযুক্ত পথৰ যি নিৰ্মাণকাৰী ঠিকাদাৰ প্ৰতিষ্ঠান আছিলে সেই প্ৰতিষ্ঠানে এনেধৰণৰ যিবিলাক তাৰ কাষত পদপথ তথা ফুটপাথ নিৰ্মাণ কৰিছিলে সেইবিলাকত এই মেনহলবিলাকত যি ধৰণে ইয়াত ঢাকনি লগাই দিব লাগিছিলে তেনেধৰণৰ নকৰিলে আৰু যাৰ বাবে বৰ্তমান এইবিলাক মৰণ ফান্দলৈ পৰিণত হৈছে। কাৰণ এই গোটেই যিটো ফুটপাথ তথা নৰ্দমা দেখিছে ইয়াৰ ওপৰত তেনেধৰণৰ গাঁত আছে য'ত ইতিমধ্যেই কেইবাগৰাকী ব্যক্তি পৰি আহত হৈছে। কেৱল ইমানেই নহয়, মই দেখুৱাইছো এইখন হৈছে দিচাং শুকানপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু এই বিদ্যালয়ৰ ছাত্ৰীও এই মেন হলত পৰি আহত হৈছে। মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছো, আপোনাৰ লগত কি হৈছিলে? হয়, নমস্কাৰ। মই সন্ধিয়া সময়ত এই দোকানলৈ আহিছিলো। দোকানলৈ আহোঁতে ঠিক ঘূৰি গৈছিলো, ঘূৰি যাওঁতে হঠাতে মানে মেন হলত সোমাই পৰিলো আৰু অলপ দুখো পাইছো। এতিয়া কথাটো হৈছে কি এনেকুৱা মোৰ দৰে যাতে অন্য কোনো ধৰণৰ ব্যক্তিৰ ভুক্তভোগী হ'ব নালাগে আৰু কাৰণ মানে কিছুমানৰতো বহুতখিনি যথেষ্টখিনি দুখ পোৱাৰ চান্স আছে। মানে বিশেষকৈ সৰু ল'ৰা ছোৱালী থকা এখন মানে সন্ধিয়া হ'লে পৰিৱেশটো আৰু মানে ভয়ানক হৈ পৰে। মানে কি ক'ব? আচলতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ নামৰ এটা ব্যাগুণ বিভাগক JN ইনফ্ৰা নামৰ এই ঠিকাদাৰ প্ৰতিষ্ঠানটিয়ে বুঢ়া আঙুলি দেখাইছে আৰু এই যিকেইটা মেইন হল তেওঁলোকৰ উন্মুক্তভাৱে এৰি মৰণ ফাণ্ডলৈ যে ৰূপান্তৰিত কৰিছে তাক লৈ আমি চিন্তিত। স্থানীয় ৰাইজে ইতিমধ্যে বহুবাৰ এই JN ইনফ্ৰা নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটিক জনাইছে, জনোৱাৰ পিছতো তেওঁলোকৰ কিন্তু গা লৰা নাই আৰু কিমানটা দুৰ্ঘটনা হোৱাৰ পিছত তেওঁলোকৰ গা লৰিব আচলতে সেয়াক লৈ আমি বহুত চিন্তিত হৈ পৰিছো আৰু ইয়াত প্ৰশাসনৰ আমি হস্তক্ষেপ বিচাৰিছো, প্ৰশাসনৰ সহযোগিতা বিচাৰিছো। স্থানীয় ৰাইজৰ যি অসুবিধা হৈ আছে সেই অসুবিধাখিনি লৈ প্ৰশাসনে যাতে স্থানীয় ৰাইজৰ হৈ মাত মাতি JN ইনফ্ৰা নামৰ এই ঠিকাদাৰ প্ৰতিষ্ঠানটিক যাতে এই ড্ৰেইনবোৰ মুখনিবোৰ মাৰি দিয়াত ব্যৱস্থা লয় তাৰ বাবে আমি তেওঁলোকক প্ৰশাসনক অনুৰোধ জনাইছো। হয়, যে ইনফ্ৰাট্ৰেক লিমিটেড নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে এনেধৰণৰ কাম কৰিলে যাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ইয়াৰ স্থানীয় ৰাইজে। আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব? হয়, এইটো এটা আমাৰ কাৰণে মৰণ ফাণ্ড মানে মৰণ ফাণ্ডৰ নিচিনা কিবা বস্তু এটা আমাক এইটো এনেকৈ দি থৈছে। বহুদিন হ'ল, আজি 4-5 বাৰ হ'ল DNM মানে প্ৰস্তুত কৰা। তাৰপিছতো এই মেইন হলবিলাক উন্মুক্ত হোৱাৰ বাবে আমাৰ এই বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাক যেতিয়া স্কুললৈ আহে তেওঁলোকৰ ইয়াত দুৰ্ঘটনা হোৱাৰ প্ৰায় সম্ভাৱনা আছে আৰু বহুকেইজন ব্যক্তি স্থানীয় ব্যক্তি ইয়াত দুৰ্ঘটনা হৈ আঘাতপ্ৰাপ্ত হৈছে। আৰু বিশেষকৈ আমাৰ ইয়াত এখন মাৰ্কেট আছে, মাৰ্কেটৰ সন্মুখতে এই যি মেইন হল আছে। ৰাতিপুৱা গধূলি যেতিয়া আমাৰ ৰাইজসকল বজাৰ কৰিবলৈ আহে তেওঁলোকৰো দুৰ্ঘটনা হৈছে আৰু ভৱিষ্যতেও এনেকৈ দুৰ্ঘটনা হোৱাৰ পুৰা সম্ভাৱনা আছে। গতিকে মই জিলা প্ৰশাসন JN ইনফ্ৰাষ্ট্ৰাকচাৰক জনাইছো যে অতি শীঘ্ৰেই যাতে আমাৰ এই মেইন হলবিলাক পূৰণ কৰে, নহ'লে কিন্তু আমাৰ স্থানীয় ৰাইজে বেলেগ ব্যৱস্থা ল'বলৈ বাধ্য হ'ব। হয়, একাংশ স্থানীয় আৰু যুৱক আছে, আপোনালোকে বিষয়টোৰ সন্দৰ্ভত ভালদৰে অৱগত নহয় নেকি? নককৈ আছে কথাবিলাক, সচেতন কিয় নহয়? সচেতন নহয় মানে বাৰে প্ৰতি জনাই থকা হৈছে এই বস্তুটো 4 লাইন কৰ্তৃপক্ষই বাৰে প্ৰতি কামবিলাকত অকল দুৰ্নীতি কৰে। মাজতে অলপ আগত ঘিলাগুৰি বুলি কয় তাত এটা পুল বনালে, পুলটোত আপোনাৰ মাজে মাজে তাত পানীটো ব্লক কৰি থৈ দিয়ে, খান্দি নিদিয়ে তেওঁলোকে সময় সুবিধা মতে। আৰু ওচৰতে এখন স্কুল আছে ইয়াতে আৰু সৰু ল'ৰা ছোৱালী যাবৰ কাৰণে বহুত অসুবিধা হয়। ইয়াত হয়তো অকস্মাত কেতিয়াবা নহ'বলগীয়া ঘটনা হৈ যাব পাৰে। হয়, মই পুনৰ দেখুৱাব বিচাৰিছো আগলৈ ইয়াত যিটো দেখিছে ইয়াতে উন্মুক্তভাৱে এনেধৰণেই কেইবা কিলোমিটাৰ জুৰি এনেধৰণেই আচলতে ৰাখি থৈ গ'ল। এই যিটো মেনহল তথা নৰ্দমা নিৰ্মাণ কৰিছিলে, যিটো ওপৰে আচলতে পথচাৰীও অহা যোৱা কৰে, এয়া মই দেখুৱাইছো। এনেধৰণেই উন্মুক্ত অৱস্থাত ৰাখি থৈ গ'ল উক্ত ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে। অনাগত সময়ত লক্ষণীয় হ'ব এই ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে প্ৰশাসনে কি পদক্ষেপ ল'ব, NHIDCলে কি পদক্ষেপ ল'ব, সেয়া অনাগত সময়ত লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।